কৰা হয় এসি মানে ব্লোৱাৰ ফেন অন কৰিলে হয় ঠিক আছে ব্লোৱাৰ ফেন অন হৈছে আৰু সাউন্ড শুনিছে টেক 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 কাস্টমাৰে এইটো কৈছে যে টাটাৰ গাড়ীত ট্ৰেক্টৰৰ এইখন গাড়ীত যোৱা 3 বছৰ ধৰি প্ৰায় মানে কাস্টমাৰে কেইটামান প্ৰবলেম ফেস কৰি আছে কি সুইচ বেয়া আছে ওয়্যাৰিং বেয়া আছে এনে কিবা সেন্সৰ ৰিলেটেড কিবা ইস্যু আছে তো আৰু এবাৰটো কোনবা মানে টেকনিশিয়ানে কৈ দিছে যে ভাই গোটে গাড়ী ওয়্যাৰিং এ চেঞ্জ হ'ব কি হয় পুলিশ চেকিং থাকে যে ডিগিটো এবাৰ খুলি দিয়া তো ইয়াতেটো কোনো ধৰণৰ ইয়াতে ফাংচনে কাম নকৰে কাস্টমাৰে এই ফালে দি ঘুমাই আহি ইয়াতে এ এডাল হৈ গল ইয়াতে লিক কৰিছে এ এডাল হৈ গল ইয়াতে লিক কৰিছে আৰু এ এডাল হৈ গল ইয়াতে তিনটা ওয়্যাৰ ইয়াতে হৈ গল ইয়াতে সাউন্ড কৰা সবচে ডাঙৰ সমস্যাটো এই সব সাউন্ড বন্ধ হৈ গল দেখিলে টোটালি নয়েজ বন্ধ হৈ গল আৰু এতিয়া চাব সাউন্ড কৰিছে কাম শেষ হোৱা মুহূৰ্তলৈকে গাড়ীখন বহুত লেতেৰা হৈছিলে হে এটা ফাৰ্ষ্ট ক্লাছ ৱাচিং কৰি দি আছো মইতো আগতে ডিলাৰত আপোনাৰ 3 মান চেক কৰিলে এইটো এই যেটো তেল গেটৰ প্ৰবলেমটো তো তাতে ঠিক নহল মানে ইয়াত মানে কৈছিল যে হেৰি ওয়ার মানে গোটে কমপ্লিট ওয়ার চেঞ্জ কৰিব লাগিব ওয়ার চেঞ্জ কৰিব এইটো তো বহুত কষ্টিংটো বহুত বেছি টাটাৰ এল্ট্ৰছ আৰু এইখন গাড়ীত যোৱা 3 বছৰ ধৰি প্ৰায় মানে কাস্টমাৰে কেইটামান প্ৰবলেম ফেস কৰি আছে কেইটামান নহয় মাত্ৰ দুটা প্ৰবলেম ফেস কৰি আছে আৰু কোনো ধৰণৰ মানে এই যেটো সমস্যা হয় এই সমস্যাটো কোনো ধৰণৰ সমাধান উলিওৱা নাই এই গাড়ীখন সাৰ্ভিস চেণ্টাৰত মানে কি দেখুৱাই আছিল দেই কাস্টমাৰে নিজে কোৱা কথা আৰু সেই কাৰণে মই ভিডিও শুট কৰি আছো তো গাড়ীখনত অলৰেডি বহুত চেৰচাৰ হৈছে অন কৰা হয় এসি মানে ব্লোৱাৰ ফেন অন কৰিলে হয় ঠিক আছে ব্লোৱাৰ ফেন অন হৈছে আৰু সাউন্ড শুনিছে ফেনৰ স্পিড একদম 0 ৰাখিছো মানে 1 ৰাখিছো আৰু সাউন্ডটো শুনিছে টেক 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 আউটাৰ ওয়েদাৰ বন্ধ হৈ গল মানে প্ৰবলেমটো এনেকুৱা ৰিচাৰ্কুলেশন মোড যেতিয়া অন কৰিব তেতিয়া প্ৰবলেম দিয়ে আৰু ইয়াতে এই সুইচটোত বহুত কিখন মানে 3-4খন ফ্ল্যাগ আপ ডাউন হয় বা ইয়াতে প্ৰবলেম নাই দেখিছে স্ক্ৰিনত দেখিছে 1 নম্বৰ আৰু এয়া চাব 2 নম্বৰ আৰু এয়া হৈ গল 3 নম্বৰ আৰু লগতে আৰু এবাৰ দি আছো 4 নম্বৰ এই সুইচটোত অনলি হাৱাৰ ৰটেশনটো ফ্লো কৰে যেনেকৈ এইটো হৈ গল ফৰি ফালে আৰু উইনচিলৰ ফালে যোৱা ফ্ৰন্ট উইনচিল আৰু এইটো অনলি উইনচিলৰ ফালে যোৱা এইখিনিতে আমি কনফাৰ্ম হ'ব পাৰো যে এই মোডগিটা যে দেখুৱালো চেক কৰি প্লাই এই সুইচটোৰ লগত কানেক্ট হৈ থকা এক্সিলেটৰটোৰ কোনো ধৰণৰ ফল্ট নাই বাট গাইজ ৰিচাৰ্কুলেশন মোড অন কৰি দিয়াৰ লগে লগে কেই সেকেন্ড মান পিছতে ভয়ংকৰ নয়েজ কৰিব ষ্টাৰ্ট কৰে সাউন্ড কৰিব ষ্টাৰ্ট কৰি দিব এয়া সব কৰিছে চলো এইটোটো হৈ গল এসিৰ নয়েজ ঠিক আছে এটো প্ৰবলেমও দেখুৱাম কোড কেনেকে কি হ'ব বা কাম কৰি প্লাই প্ৰবলেমখিনি সলভ কৰি দেখুৱাম মানে কাস্টমাৰে এইটো কৈছে যে টাটাৰ গাড়ীত ট্ৰেক্টৰৰ আৱাজ মই ভাবিছিলো যে এনেকুৱা সৰু কামৰ কাৰণে মই ভিডিও নবনাও দুটা দিন সময় গুচি গৈছে ঠিক আছে আমাৰ এইখিনি প্ৰবলেমক লৈ প্লাই দুটা দিন সময় গুচি গৈছে সম্পূৰ্ণ যিমানখিনি কাম আছে গাড়ীখনত মানে এই দুটা কামত যিমানখিনি কৰিব লগা কাম আছে গোটেইখিনি আমি একদম ইজি কৰি লৈছো লৈ প্লাই মানে ভিডিওটো প্ৰস্তুত কৰি আছো দেই কাস্টমাৰে কৈছে যে ভিডিও এটা কিন্তু বনাব লাগিব যিসকলক মানে কাম কৰাবৰ কাৰণে গাড়ীখন দেখুৱাইছিলে তো নাজানো কি কৈছে এইবিলাক ইমান জানিব আমাৰ কোনো দৰকাৰ নাই যি গতিকে আমাৰ কথা হ'ল কি যে প্ৰবলেম এটা লৈ প্লাই গাড়ী এখন আহিছে যিয়ে নহওক যতে নেদেখুৱাওক আমাৰ কাৰণে কামটো কামেই ঠিক আছে হয়তো অলপমান এনেকুৱা হৈ গৈছে সিচুৱেশনটো যে আগতে বহুতে চাইছে পাৰা নাই আমাৰ কাৰণে কামটো অলপমান চ্যালেঞ্জিং বাট চ্যালেঞ্জ একসেপ্ট কৰাটোৱে ডাঙৰ কথা আৰু একসেপ্ট কৰি প্লাই যেটো প্ৰবলেম লৈছে এটো সলভ কৰি দিয়াটো বহুত ডাঙৰ কথা কিন্তু কাস্টমাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণেহে মই ভিডিওটো বনাই আছো যোনে কাম কৰিছিলে মানে প্ৰবলেমখিনি সলভ কৰিব পৰা নাছিলে হয়তো চাগে তেখেতক টেক কৰিব এই ভিডিওটো আছে এই টেল লেম্প দুটাৰ সাইডত লাগি থকা এখন কভাৰ হয় আৰু বাকি ইয়াতে বহুত কিটা মানে পেনেল ইয়াতে খোলা ইমানখিনি বস্তু ইয়াতে খুলি ৰাখাৰ আৰৰ কাৰণটো কি জানে তো ডিগিখন লগাই দিছো ডিগি লাগি গল এয়া সব লক কৰিছো লক হৈ গৈছে আনলক কৰিছো আনলক হৈ আছে তো ৰিকুৱেষ্ট সুইচ দবাই আছো ইয়াতে কাম কৰা নাই চাইছেনে এই সুইচটো ইয়াতে দবালেও ডিগিটো আনলক নহয় আৰু ডিগি যদি আনলক হৈ যায় তেতিয়াহ'লে ইয়াতে এবাৰ প্ৰেছ কৰিলে হৰ্ণটো বাজি উঠে আৰু লগতে ডিগিটো এটা সাউন্ড কৰে কটক এনেকুৱা এটা সাউন্ড কৰে ডিগিটো খুলি যায় তো প্ৰবলেমটো দেখিলে ইয়াতে ৰিকুৱেষ্ট সুইচ দবোৱাৰ পিছতো বা ৰিমোট ওচৰত থকাৰ পিছতো কাম কৰা নাই আৰু এই প্ৰসেসটো মানে অলৰেডি সোৱা হৈ গৈছে সোৱাৰ পিছতো কিন্তু প্ৰবলেম সলভ হোৱা নাই আৰু যাৰ কাৰণে কাস্টমাৰে মানে কনফিউজ হৈ আছে যে কি কৰিলে এই বেমাৰটো ঠিক হ'ব এই ডিগিটো আনলক কাস্টমাৰে কেনেকৈ কৰে তো কাস্টমাৰে এই ফালে দি ঘুমাই আহি ইয়াতে প্ৰেছ কৰে এবাৰ খুলি পেলাই মাৰি দেখুৱাইছো লাগি গ'ল এয়া মেনুৱেলি কাম কৰি আছে এইফালে কমপ্লিট খুলি ৰাখিছো ইয়াতে এইবিলাক খুলি ৰাখিছো আৰু কানেক্টৰটো হৈ গ'ল ৰিভাৰ্স কেমেৰা এই দুডাল গৈছে ৰিকুৱেষ্ট সেন্সৰ মানে যেটো সুইচ ইয়াতে লগোৱা আছে এই যেটো ইয়াতে সুইচ লগোৱা আছে এই সুইচটোৰ তো ওয়্যাৰ হৈ গ'ল সিগনেল ওয়্যাৰ এইখিনি হৈ গ'ল ৰিভাৰ্স কেমেৰা আৰু কমপ্লিট এনেকৈ ওয়্যাৰিংটো এইফালে দি এনেকৈ গৈ পেলাই ডিগ্গিৰ ভিতৰৰে আহি পেলাই ইয়াতে ওলাইছে ইয়াৰ পৰা আহি পেলাই জইন্ট হৈছে ইয়াতে এইটো ইয়াতে কানেক্টৰ দিয়া আছে
মেইন দুডাল ৱেৰ আহিছে ব্লু এণ্ড গ্ৰীণ ঠিক আছে ব্লু এণ্ড গ্ৰীণ ইয়াতে দেখি আছে আৰু এইফালে আহিছে অৰেঞ্জ এণ্ড ৰেড এইফালৰ এইডালত আহিব 12 ভল্ট আৰু ব্লু এণ্ড গ্ৰীণ যিটো দেখুৱাই আছো তো এইডালত আহিব 5 ভল্ট সিগনেল তো এই ৱেৰিংখিনিৰ ভিতৰতে ফল্ট আছে এইফালে যদি দেখুৱাব যাওঁ ইয়াতে ৱেৰিং লিক কৰিছে দেখিছে এই যিডাল মেইন সাপ্লাই ৱেৰিং হয় এইডাল ইয়াতে লিক আছে টেপিং কৰি ৰাখিছিল আমি টেপিং গুচাইছো ঠিক আছে এয়া ইয়াতে টেপিং পৰি আছে ইয়াৰ পৰা এইখিনি জায়গা এনেকে ওপেন আছিলে য'ত ইয়াতে কমপ্লিট টেপিং হৈ থাকে এই ৱেৰিংটো কমপ্লিট টেপিং হৈ থাকে তো ইয়ালৈকে এইখিনি চেক কৰা হৈ গৈছে এইবিলাক আমি কৰা নাই দেই আমি জাষ্ট খালি এইবিলাক খুলিছো ৱেৰিংটো চেক কৰিবৰ কাৰণে বাকী ভিতৰতো এইবিলাকত চেক কৰা আছে ঠিক আছে মই ইমান ভিতৰলৈকে যিবিলাক সন্মুখত আছে এইবিলাক মই দেখুৱাম যে গতিকে কভাৰ খুলিলে ইজিলি ইয়াতে চেক কৰিব পাৰে তো ইয়াতে এইখিনি চেক কৰিছে মেবি ভিতৰতো চাগে চেক কৰিছে এইবিলাক গোটেই খুলি পেলাই কমপ্লিট ৱেৰিংটো ভালকৈ ৰিপেয়াৰ কৰিম আৰু এইফালে যদি দেখুৱাও ইয়াতেও দেখিছেনে এই কভাৰখন খুলিব লাগিব আমি এতিয়া ভিতৰত এই টেপ গুচোৱা আছে যেনেকুৱা ধৰক এইফালে এই ৱেৰিংটো দিয়ে কমপ্লিট কাভাৰ হৈ আছে টেপিং হৈ পেলাই তো এইফালে নাই ভিতৰত নাই তো 100% এইফালেও এইবিলাক গোটেই ৱেৰিং খুলিছে খুলি মেলি পেলাই চেক কৰিছে আৰু ডাঙৰ কথা এটা হৈছে ইয়াতে এই যিডাল মই সিগনেল ভল্টেজৰ যিডাল ৱেৰৰ কথা কৈছিলোঁ যিডাল চেঞ্চৰৰ পৰা ওলাই আহিছে মানে ৰিকুৱেষ্ট চুইচৰ পৰা ওলাই আহিছে যিটো ইয়াতে দেখিছে এয়া লিকেজ তো এয়া অলৰেডি ইয়াতে চেকিং হৈ গৈছে এইখিনিত লিক আছে ইয়াতে চাওক তিনিডাল ৱেৰ লিক কৰিছে এডাল হৈ গ'ল ইয়াতে লিক কৰিছে এডাল হৈ গ'ল ইয়াতে লিক কৰিছে আৰু এডাল হৈ গ'ল ইয়াতে তিনিটা ৱেৰ ইয়াতে লিক আছে কোনো কিছুমান বাল্ব টেষ্টিং বাল্ব লগাই পেলাই হয়তো এইবিলাক গোটেই ভল্টেজ চল্টেজ চাই লৈছে আৰু ফিউজ বৰ্ডখন খুলিছোঁ ইয়াতে ঠিক আছে কমপ্লিট ডেছবৰ্ড মই দেখুৱাইছোৱে সৌ তাত সেইবিলাক গোটেই পেনেল তাত খুলি পেলাই ৰখা আছে ইয়াতে দুটা স্ক্ৰু আছিলে এয়া স্ক্ৰু দুইফালে দুটা স্ক্ৰু খুলি পেলাই ফিউজ বৰ্ডখন যদি উল্টাই ল'ব পাৰোঁ তো সেইকাৰণে উল্টাই লৈছোঁ আৰু ইয়াতেও যদি দেখুৱাওঁ ইয়াতেও গোটেই লিক আছে দেখিলেনে এডাল ইয়াতে ৱেৰিং লিক আছে ইয়ালৈকে মানে টেষ্ট হৈছে এতিয়া কথা হ'ল আমি যদি নতুন গাড়ী এখনত এনেকৈ ৱেৰিং কাট কৰি পেলাই যদি টেষ্ট কৰোঁ আৰু যদি প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰোঁ গাড়ীখন যদি ছাৰ্ভিচ চেণ্টাৰ গুচি যায় তেতিয়া কি হয় যে এইখন গাড়ী ৱাৰেণ্টিৰ আণ্ডাৰত নাই বা এইখন গাড়ী আমি ৱেৰিং কমপ্লিট ৰিপ্লেচ কৰিব লাগিব কাৰণ ৱেৰিং বাহিৰত গোটেই কাটিছে কাষ্টমাৰৰ সন্মুখত খুলিছোঁ এইবিলাক বস্তু এনেকুৱা নহয় যে কাষ্টমাৰে গুচি গৈছে কাষ্টমাৰৰ পৰা ভালে আমি টাইম লৈছোঁ যে আমাক সময় লাগিব 2 এদিন কাৰণ আমাৰ বেলেগ কামো থাকে আৰু সময় অনুযায়ীহে আমি গাড়ীত হাত দিওঁ আমি এনেকৈ ৱেৰিং যদি লিক কৰি পেলাই গাড়ী এখন যদি ছাকচেছ হ'ব নোৱাৰাকৈ যদি গাড়ীখন এৰি দিওঁ তেতিয়াহ'লে ভাই আমি বদনামী হৈ যাওঁ আৰু কাষ্টমাৰে আমাক এইটো একদম পূৰা দোষ দি দিয়ে যে গাড়ীখনতো কামটো নহ'লেই উল্টা ৱেৰিংবিলাক গোটেই কাটিছা লিক কৰিছা অমুক কৰিছা তমুক কৰিছা এতিয়া ছাৰ্ভিচ চেণ্টাৰৰ পৰা কৈ আছে যে এনেকুৱা হৈ আছে তেনেকুৱা হৈ আছে আৰু এইটোক এতিয়া জ্ঞানীসকলে কি নাম দিব বা কি বুলি ক'ব আমি সৰু সৰু মেকানিকবিলাকে কৰিলে মহাপাপ আৰু ভিতৰৰ পৰা যদি এনেকুৱা কণ্ডিশ্যন হৈ ওলাই আহে গাড়ী এখন বাহিৰত তেতিয়াহ'লে কি বাপৰে বাপ ভিতৰৰ মানে বুজি পাইছে নেকি কাষ্টমাৰে নিজে কৈছে ভিতৰ মানে এইটো বুজি ল'ব এইকেইডাল ৱেৰিং ইয়াতে এনেকৈ যে কাটি পেলাই লিক কৰি পেলাই যে এইবিলাক চেক কৰিছে এনেকৈ নহয় ওচৰত লয়া মানে ইজি হিচাপত দেখুৱাইছোঁ এনেকৈ চেক কৰিলে হৈ যায় এই যিটো ৰিলে আছে এই যিটো ৰিলে হয় এই ৰিলেটোৰ কাম হৈ গ'ল যিটো ডিগ্গিত যিটো মটৰ লাগি আছে সেই মটৰটোক কণ্ট্ৰল কৰা ইয়াৰ পৰাই ভল্টেজটো ছাপ্লাই হয় কিন্তু ইয়াতে ভল্টেজ ছাপ্লাই হ'ব ক'ৰ পৰা ইয়াতে এই যিডাল ইয়াতে মেইন ৱেৰ ইয়াতে লিক কৰা আছে আৰু এই যিডাল ছিগনেল ৱেৰ ইয়াতে লিক কৰা আছে আৰু এইডাল হৈ গ'ল এই যিডাল এইডাল দেখিছে এইডাল গ্ৰাউণ্ড হৈ গ'ল ঠিক আছে গ্ৰাউণ্ড ছিগনেল আৰু এইফালে মেইন ভল্টেজ তিনিডাল ৱেৰ ইয়াতে লিক কৰিছে ভল্টেজ পোৱা নাই গোটেই একদম ইয়াতে কাটিছে পিছফালেও কাটিছে তো এইবিলাক ইমান কৰিব দৰকাৰ নাছিলে ইয়াতে জাষ্ট খালি চেক কৰি হৈ গ'ল ইয়াতে ভল্টেজটো আহি আছে নে নাই মেইন ভল্টেজ আহি আছে নাই ইয়াতে ইয়াৰ পৰা চেক কৰিলেই হৈ যায় চাব টেষ্টিং লাইট মই লগাইছোঁ চাওক লাইট জ্বলিছে দেখিছে টেষ্টিং লাইট ইয়াতে একদম প্ৰপাৰ কাম কৰি আছে মানে কি ইয়াতে ভল্টেজ আহি আছে এইটো এটা পিন তো ইয়াতে আমাৰ 12 ভল্ট ছাপ্লাই হৈ আছে এইটো হৈ গ'ল নেগেটিভ এইটো হৈ গ'ল পজিটিভ নেগেটিভ ইয়াতে ছাপ্লাই পাই আছে লগতে এতিয়া চেক কৰিব লাগিব ছিগনেল ৱেৰ এইডালত ভল্টেজ আহি আছে নে নাই তো ইয়াতে মই কানেক্ট কৰি ল'লোঁ আৰু এইফালে মাল্টিমিটাৰো দেখা মাল্টিমিটাৰ দেখিছে 12 ভল্ট ছাপ্লাই ইয়াতে একদম ইজি আহি আছে তো ছাপ্লাই ঠিকে আছে আৰু এতিয়া ছাপ্লাই যদি ঠিকে আছে হয়তো ৰিলে বেয়া থাকিব লাগিব নহয়তো ৱেৰিং কৰবাৰ পৰা বেয়া থাকিব লাগিব মানে ৱেৰিঙত কৰবাত হয়তো কাট হৈ আছে বা ৱেৰিং কৰবাত ডেমেজ হৈ গৈছে ৱেৰিং ডেমেজটো বেলেগ বস্তু কৰবাৰ পৰা মানে কি হয় কাৰ্বন হৈ পেলাই ৱেৰিংটো ঠিকে আছে ওপৰৰ পৰা ঠিকে দেখা পাই আছে কানেক্ট হৈয়ে আছে কিন্তু ভিতৰত কৰবাত ৱেৰিং লিক হৈ গৈছে ৱেৰিং অলৰেডি চেক আছে ৰিলে অলৰেডি চেক হৈ গৈছে যিটো গাড়ীৰ লগত অৰিজিনেল লাগি অহা ৰিলে হয় ঠিক আছে তো এইটো মানে গাড়ীৰ লগত লাগি অহা ৰিলে হয় মই কোনো ৰিলে দিলে ইয়াতে চেঞ্জ কৰিব যোৱা নাই আৰু এইটো ৰিলে মই ইয়াতে লগাই আছোঁ যি গতিকে মই ৰিলে অ'কে পাইছোঁ ৰিলেৰ কোনো ফল্ট নাই এয়া মই ডিগ্গি লগাই দিলোঁ ঠিক আছে ডিগ্গি লগাই পেলাই এতিয়া বাইপাছ কৰি পেলাই ডাইৰেক্ট খুলি দেখুৱা তো ইমানটো ৱেৰ ল'লে হ'ল ইমানখিনি দীঘল ৱেৰ লৈ পেলাই ইয়াতে ডাইৰেক্ট জাম কৰিব পৰা অপশ্যন আছে জাম কেনেকৈ কৰিব সেইটো মই দেখুৱাই আছোঁ চাব এতিয়া আৱাজ কৰিব চাব খুলিলে আৱাজ শুনিছে কৰিছে এতিয়া মটৰ কাম কৰি আছে এই যিটো লিক কৰিছে
এইবিলাক লিক কৰি চাবৰ কাৰণে দৰকাৰে নাছিলে এনেকুৱা এডাল ৱেৰ লৈ পেলাই বাইপাছ কৰি চালে হয় তেতিয়াহ'লে ইমানবিলাক ফিটিং খুলিবৰ কাৰণে কোনো দৰকাৰ নাছিল ৱেৰিঙত সেইফালে কোনো ইছ্যুৱে নাই ষ্টেপ টু ষ্টেপ চেক কৰিব লাগিব তো সেইটো কাৰণে কি কৰিব লাগিব প্ৰথম ষ্টেপ থাকিব এই যিটো চুইচ আছে চুইচটো চেক কৰিব লাগিব তো চুইচ চেক কৰিবৰ কাৰণে একদম ইজি প্ৰচেছ দুডাল এনেকুৱা গুণাৰ টুকুৰা কাটি ল'লে হ'ল এই যিটো ৰিকুৱেষ্ট চুইচ আছে এই চুইচটোত লগত কানেক্ট কৰিলে হ'ল এয়া চাওক আৱাজ কৰিছে ডিপ চাউণ্ড কৰিছে ইয়াতে দবালে হ'ল চুইচ অ'কে আছে ঠিক আছে এতিয়া থাকিব কি পাৰে প্ৰব্লেম কি থাকিব পাৰে এডাল ৱেৰ আছে তিনডাল ৱেৰৰ কাম মই কৰি দিলোঁ এডাল হৈ গ'ল মেইন 12 ভল্ট এডাল হৈ গ'ল গ্ৰাউণ্ড 12 ভল্ট আৰু এডাল হৈ গ'ল ছিগনেল 5 ভল্ট তো এইখিনি ৱেৰিং চেক কৰিব লাগিব যাৰ ইয়াতে ৱেৰিং চিঙা আছিলে চিঙা কেনেকৈ আছিলে ভিতৰত কাৰ্বন হৈ পেলাই ৱেৰিংটো ওপৰৰ পৰা দেখাততো কোনো ধৰণৰ ইয়াতে লিক নাই বাট তথাপিও ইয়াতে ৱেৰিং লিক হৈ এনেকুৱা হৈ গৈছে যে ইয়াৰ পৰা ৱেৰ ডিছকানেক্ট হৈ আছিলে ঠিক আছে ইয়াতে এইখিনি জেগাত ডিছকানেক্ট হৈ আছিলে অলৰেডি এইবিলাক গোটেই খুলিছে এইবিলাক খুলি মি পেলাই গোটেই চেক কৰিছে কিন্তু এইখিনি বস্তু চেক কৰা হোৱা নাছিলে তো ইয়াতে ৱেৰ এতিয়া একলগ কৰি দি আছোঁ চাব এই ৱেৰডাল আমি চেঞ্জ কৰিম বাৰু য'ৰ পৰা ডেমেজ আছে এইখিনি চেঞ্জ কৰি দিলেই হৈ গ'ল কাম কৰিছে চাওক এনেকুৱা নহয় কোনোবাই হৰণ বজাই আছে এয়া চাওক ভিতৰত কোনো নাই দেখিছে কোনো নাই এয়া ডিগ্গি লক হৈ গৈছে ডিগ হৈ গ'ল প্ৰব্লেম ক'ত আছিলে আৰু কেনেকৈ ছল্ভ হ'ল দেখুৱালোৱে অ'কে কাম হৈ গৈছে ইয়াতে য'ত য'ত ৱেৰিং বেয়া আছে এইখিনি ডেমেজ হৈ থকা ৱেৰিংখিনি ৰিপ্লেচ কৰি দিম আমি এইফালে এইবিলাক মানে কভাৰবিলাক খুলিছিলোঁ তো কভাৰবিলাকৰ ভিতৰত এইবিলাক গোটেই মাটি চাটি লাগি আছে তো এইবিলাক চাফা কৰি পেলাই একদম প্ৰপাৰ একদম মানে যেনেকুৱাকৈ ফিটিং আছিলে তো তেনেকুৱাকৈ ফিটিং কৰাই দিম তো এইখিনিতো হৈ গ'ল ছল্ভ এ চি অন কৰিলে যিটো চাউণ্ড কৰে এইটো এতিয়া কাম কৰিম এই যিটো চাউণ্ড হয় ইগনিশ্যন অন কৰিলে ধৰি লওক এ চি চিষ্টেম অন যদি থাকে তেতিয়াহ'লে এইটো চাউণ্ড আৰম্ভ কৰি দিয়ে আৰু এ চি চিষ্টেম বন্ধ কৰি দিলে মানে ফেন বন্ধ কৰি দিলে চাউণ্ডটো নোহোৱা হৈ যায় এইটো হৈ গ'ল ইয়াতে চাউণ্ড কৰা চবচে ডাঙৰ সমস্যাটো এতিয়া চাউণ্ডটো বন্ধ হ'ব চাব এয়া চাওক চাউণ্ড বন্ধ হৈ গ'ল টাটাৰ পৰা অৰিজিনেল এইফালে আহি গ'ল এক্সুইটাৰ আৰু এইফালে কেন ষ্টিক নে কেন ষ্টিক কি নাজানো এইটো যিটো ভাঙি গৈছিলে দুইটা বস্তু টাটা অৰিজিনেল ওচৰ পৰা য'ত দেখিছে MRP চক 287 আৰু লগতে ইয়াতে পাৰ্ট নম্বৰ দেখিছে এইখিনি বস্তু আহিছে ইয়াতে এই দুটা হৈ গ'ল আৰু ছেকেণ্ডটো হৈ গ'ল এইটো ইয়াৰ লগত আৰু এটা আছে এই এটা পাৰ্ট আহিছে ইয়াতে ইমানবিলাক বস্তু আমাৰ দৰকাৰ নাই মাত্ৰ এইখিনি বস্তু দৰকাৰ আছে যিখিনি ভাঙি গৈছিলে আৰু জিপ টাই লগাই পেলাই বান্ধি থৈ দিছিলে এইটো হৈ গ'ল এক্সুইটাৰ যিটো মটৰ হয় ঠিক আছে ফ্লেগ কেইখনত আপ ডাউন কৰিবৰ কাৰণে তো এইটো এটা মটৰ এক্সুইটাৰ হৈ গ'ল আৰু এইফালে এইটো এটা পাৰ্ট হৈ গ'ল তো এইখিনি বস্তু এয়াৰ চাৰ্কুলেশ্যনৰ যিটো প্ৰব্লেম আছিলে এইটো ছল্ভ কৰিবৰ কাৰণে চেঞ্জ কৰা বস্তু তো এইখিনি চেঞ্জ কৰোঁতে প্ৰব্লেম ছল্ভ হৈ গৈছে আৰু বাকী গাড়ীখনৰ যিমানখিনি ফিটিং খুলিছিলোঁ কমপ্লিট ফিটিং হৈ গ'ল এ চি গেছ ফিলিং হৈ গৈছে এতিয়া টেষ্টিং বাকী আছে আৰু গাড়ীখনত যিটো ৰিয়াৰ টেইল গেট মানে অপেন কৰিব পৰা নাছিলে খোলা নাছিলে সেইটো এটা প্ৰব্লেম আছিলে তো সেইটোও ছল্ভ হৈ গ'ল ইঞ্জিন ষ্টাৰ্ট আছে আৰু এইফালে যদি দেখুৱাওঁ এ চি অন আছে লগতে যিটো এয়াৰ চাৰ্কুলেশ্যন মুড হয় এইটোও অন আছে আগতে কি হৈছিলে এয়াৰ চাৰ্কুলেশ্যন মুড যদি এনেকৈ অফ কৰি দিওঁ ঠিকে থাকে আৰু অন কৰি দিয়াৰ লগে লগে এটা নইজ কৰিব ষ্টাৰ্ট কৰি দিয়ে টেক 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 আৱাজ কৰি থাকে আৰু কণ্টিনিউ কৰি থাকে যিটো কৰিব নালাগে আৰু এইফালে এক্সুইটাৰ চেঞ্জ কৰি দিয়াৰ পিছত এতিয়া নইজ একদম চাইলেণ্ট হৈ গৈছে মানে যিটো নতুনত যেনেকুৱাকৈ থাকে প্ৰব্লেম একদম পূৰা ফিক্স হৈ গৈছে ইয়াতে কোনো ধৰণৰ অসুবিধা নাই আৰু এইটো হৈ গ'ল বাহিৰৰ টেম্পাৰেচাৰ আৰু এ চি টেম্পাৰেচাৰটো এবাৰ চেক কৰি দিছোঁ দেখিছে একদম ফাৰ্ষ্ট ক্লাছ কুলিং হৈ আছে আৰু ইয়াৰ লগে লগে গাড়ীখন এতিয়া লৈ গৈছোঁ আমি কাৰ ৱাশ্বিং কৰিবৰ কাৰণে আৰু কাষ্টমাৰ ডিমাণ্ড আছিলে যে গাড়ীখনৰ ইঞ্জিন বেৰ এৰিয়াটো বহুত লেতেৰা আছে তো ক্লিন কৰিব লাগে চ' গাইজ দিছ ইজ দ্য ইঞ্জিন কণ্ডিশ্যন নাও আই উইল ডু দ্য কমপ্লিটলি ক্লিন বিফ'ৰ ৱাশ্বিং চিন্তা কৰিছোঁ কণ্ডিশ্যন ইমানেই বেছি বেয়া আছে অলপমান নতুনৰ নিচিনা কৰিবৰ কাৰণে ট্ৰাই কৰিম আই থিংক লং টাইমলৈকে গাড়ী এইটো কণ্ডিশ্যনত এনেকৈ চলি আছে যাৰ কাৰণে এইটো অৱস্থা হৈ গৈছে তো গাইজ নাও চেক দ্য কণ্ডিশ্যন গোটেই কাম আমাৰ কমপ্লিট হৈ গ'ল বাকী এতিয়া ৰৈ গ'ল ফুল বডি ৱাশ্বিং কৰিবৰ কাৰণে ৱাশ্বিং কমপ্লিট হোৱাৰ পাছত পলিচ কৰি ফাইনেল লুকটো দেখুৱাম অলমোষ্ট আমাৰ গাড়ীখন কমপ্লিট ধোৱা হৈয়ে গৈছিল আৰু শেষত যেতিয়া ডিগ্গিটো খুলি পেলাই চালোঁ ইয়াতে দেখিলোঁ বহুত লেতেৰা আছে সেয়েহে খুৰাক ক'লোঁ খুৰা অলপমান ডিগ্গিটো ভেকুম মাৰি দিয়ে আৰু খুৰাই ভেকুম মেচিন লৈ আহিলে একদম নিট এণ্ড ক্লিন কৰি দিছে যিটো মই প্ৰত্যেকখন গাড়ী ডেলিভাৰী হোৱাৰ আগত বিচাৰোঁ যে কাষ্টমাৰে লোৱাৰ সময়ত কোনো ধৰণৰ কমি ৰৈ নাযায় ফ্ৰণ্ট ৱেপাৰ চলাওঁতে গম পালোঁ যে স্প্ৰে মটৰ কাম কৰা নাই মানে ৱেপাৰ টেংকিৰ ভিতৰত পানী নাছিলে আৰু ইয়াতে এক পেকেট উইনচিল ৱাছাৰ ভৰাই পেলাই ডিষ্টিল ৱাটাৰ টপ আপ কৰি দিলোঁ কাম একেবাৰে সৰু হ'ব পাৰে কিন্তু গেৰেজৰ পৰা গাড়ী এখন ওলাই যোৱাৰ সময়ত কাষ্টমাৰে নিবিচাৰে যে ৰাস্তাত গৈ পেলাই পানী ভৰাব লগা হওক
এট শ্বৰুম নিউ কণ্ডিশ্যন টাইপ হৈ গৈছে ইঞ্জিন দেখিছে ওনাৰে যেনেকুৱা ধৰণে বিচাৰিছিলে তেনেকুৱাকে ক্লিন কৰাই দিছো আৰু এয়া হৈ গ'ল আগৰ কণ্ডিশ্যন 2 পৰা 3 ঘণ্টা ধৰি বহুখিনি মেহনত কৰাৰ পিছত এইটো ৰূপত দেখুৱাব পাৰিছিলো যিটো কাষ্টমাৰে বিচাৰিছিলে আৰু এইটো কণ্ডিশ্যনত বনেট খুলি দিয়াৰ লগে লগে কিবা বেলেগ টাইপ লাগে আৰু কাম কৰিও ইমান বেছি ভাল নালাগে ধৰক মেটেকাৰ মাজত সোমাই থকা জলহস্তিটোৰ নিচিনা লাগে চলো কাষ্টমাৰে বিচৰাৰ মতে গাড়ীখনত সৰু ডাঙৰ অল কাম ডাউন হৈ গৈছে আৰু এতিয়া তেখেতক গাড়ীখন গোটাই দিম তাৰে আগতে শুনি লওঁ তেখেতে কামবিলাক কেনেকুৱা পাইছে আৰু এয়া গাড়ীৰ ওনাৰ আহিছে গাড়ীখন ডেলিভাৰী ল'বৰ কাৰণে ওপৰতে আমি গাড়ীখনত কাম কৰিছিলো যিগতিকে দুটা প্ৰব্লেম আছিলে ইয়াৰ টেইল গেট নুখুলে আৰু ছেকেণ্ডটো হৈ গ'ল গাড়ীখনৰ এচিৰ যিটো নইজ হয় কেনেকুৱা পালে কামখিনি বহুত বঢ়িয়া কামখিনি গোটেই মই ফুলি ছেটিছফাই হয় মইতো আগতে ডিলাৰত আপোনাৰ 3বাৰমান চেক কৰিলোঁ এইটো এই যিটো টেইল গেটৰ প্ৰব্লেমটো তো তাতে ঠিক নহ'ল মানে ইয়াত মানে কৈছিল যে হেৰি ৱায়াৰ মানে গোটেই কমপ্লিট ৱায়াৰ চেঞ্জ কৰিব লাগিব এইটোতো বহুত কষ্টিংটো বহুত বেছি মোৰ কাৰণে মানে বহুত বেছি পইচা বাচি গ'ল মান তেনেকুৱা কিবা দাম আছে যিয়ে নহওক প্ৰব্লেম চল্ভ হৈ গৈছে বাকী ভাল লাগিলে গাড়ীখনত কাম কৰি লগতে